নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আমি যিহেতু অসমীয়া পঞ্জিকাৰ অনুসৰি যিকোনো আমি তিথি পালন কৰি আহিছো, গতিকে প্ৰিয় দৰ্শক, ভাদ মাহৰ ৰোহিণী নক্ষত্ৰৰ দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ হৈছিল, অৰ্থাৎ জন্ম লাভ কৰিছিল প্ৰভু শ্ৰীকৃষ্ণই। গতিকে আমি অসমীয়া যিহেতু আমি অসমীয়া পঞ্জিকাৰ অনুসৰিয়ে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ পালন কৰিবলৈ গৈ আছো ভাদ মাহৰ অষ্টমী তিথিৰ দিনটোত। এইবাৰ অষ্টমী তিথি পৰিছে, ৰোহিণী নক্ষত্ৰ পৰিছে ভাদ মাহৰ 28 তাৰিখ আৰু ইংৰাজী ছেপ্টেম্বৰ মাহৰ 14 তাৰিখ আৰু দেওবাৰ পৰিছে। গতিকে এই দিনটোতে আমি পালন কৰিবলৈ গৈ আছো প্ৰভু শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ। গতিকে প্ৰিয় দৰ্শক, আপুনি এই প্ৰভু শ্ৰীকৃষ্ণৰ জন্মদিনটোত আপুনি কেইটামান ঘৰতে থকা পবিত্ৰ তুলসী উদ্ভিদ জোপাৰ পৰা আপুনি মাত্ৰ কেইটামান তুলসী পাত লৈ আপুনি এই সৰু কাম কেইটা কৰক। যদি আপুনি এই সৰু কাম কেইটা কৰে, এই সৰু কাম কেইটাই আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব। প্ৰচুৰ পৰিমাণে আপুনি ধন সম্পত্তি লাভ কৰিবলৈ সক্ষম হ'ব প্ৰভু শ্ৰীকৃষ্ণৰ কৃপাত। গতিকে প্ৰিয় দৰ্শক, আপোনাক এই উপায় কেইটা বা এই কাম কেইটা কৰিবৰ বাবে বেছি সময়ৰ প্ৰয়োজন নহ'ব। আপুনি যিখিনি সময়তে ভগৱান শ্ৰীকৃষ্ণক পূজা অৰ্চনা কৰিব, সেইখিনি সময়তে আপুনি এই উপায় কেইটা সুন্দৰভাৱে কৰিব পাৰিব। গতিকে আপুনি এই দিনটোত যিহেতু জন্মাষ্টমীৰ দিনটোত ভগৱান শ্ৰীকৃষ্ণক নিশ্চয় আপুনি পূজা অৰ্চনা কৰিব, প্ৰদীপ জ্বলাব, সেই সময়তে আপুনি কৰিব পাৰিব এই কামটো। গতিকে প্ৰিয় দৰ্শক, আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তেতিয়া আপুনি সুন্দৰভাৱে জানিব পাৰিব আপুনি কেইটামান তুলসী পাতেৰে কি কাম কৰি আপোনাৰ বিবাহিত জীৱনলৈ সুখ আৰু সমৃদ্ধি আনিব পাৰিব, আৰ্থিক আপুনি উন্নতি হ'ব পাৰিব, জীৱনলৈ সুখ আৰু সমৃদ্ধি আনিব পাৰিব আৰু আপোনাৰ ব্যৱসায়ত আপুনি ভাল ফল পাব পাৰিব এই কাৰ্য কৰাৰ ফলত। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, আপুনি এই তুলসী পাতেৰে কৰা প্ৰতিক্ৰিয়া কেইটাৰ ফলত আপোনাৰ জীৱনত যদি দুৰ্ভাগ্য আছে, তেন্তে সেই দুৰ্ভাগ্য দূৰ হৈ সৌভাগ্যলৈ পৰিৱৰ্তন হ'ব আৰু আপোনাৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু বিভিন্ন আপুনি দোষৰ পৰাও, বিভিন্ন বিপদৰ পৰাও আপুনি ৰক্ষা পাব পাৰিব প্ৰভু শ্ৰীকৃষ্ণৰ অসীম কৃপাৰ ফলত, আপুনি এইকেইটা কাম কৰাৰ ফলত। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টো আপুনি খুব ধ্যান দি শেষলৈকে চাই থাকিব। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোকক এটা সৰু অনুৰোধ কৰিব বিচাৰিছো। আপোনালোকে ভক্তি মনেৰে সঁচা হৃদয়েৰে প্ৰভু শ্ৰীকৃষ্ণৰ নাম আপুনি কমেণ্টত লিখিব আৰু আপুনি ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলিও আশা কৰিলো। আৰু যদি আপুনি শাস্ত্ৰ সম্বন্ধীয় আপুনি এনেধৰণৰ নতুন নতুন কথাসমূহ জানিব বিচাৰে, প্ৰতিকাৰসমূহ জানিব বিচাৰে শাস্ত্ৰ সম্বন্ধীয়, তেন্তে এই চেনেলটো আপুনি অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, প্ৰভু শ্ৰীকৃষ্ণৰ এই জন্ম তিথিৰ দিনটো খুবেই শুভ দিন বুলি হিন্দু শাস্ত্ৰত গণ্য কৰা হৈছে। যি মনুষ্যই এই দিনটোত এই প্ৰতিকাৰ কৰে শাস্ত্ৰৰ সম্বন্ধীয়, সেই মনুষ্যৰ জীৱনত কোনো বিপদ বিঘিনি নাহে, অপায় অমংগলে সেই মনুষ্যক কোনো বাধাৰ দিব নোৱাৰে। সেই মনুষ্যক সকলো বিপদৰ পৰা প্ৰভু শ্ৰীকৃষ্ণই ৰক্ষা কৰে। গতিকে আপুনিও এই প্ৰতিকাৰ কেইটা শাস্ত্ৰ সম্বন্ধীয় অৱশ্যেই কৰিব। প্ৰিয় দৰ্শক, আমি প্ৰতি বছৰে ভাদ মাহৰ অষ্টমী তিথি ৰোহিণী নক্ষত্ৰৰ দিনটোতে আমি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ পালন কৰি আহিছো। গতিকে এই দিনটোত আপুনি মন্ত্ৰ জপ কৰিব পাৰিলেও ভগৱান শ্ৰীকৃষ্ণৰ আপুনি খুব ভাল ফল জীৱনত পাব পাৰিব। আৰু মন্ত্ৰ জপ কৰাৰ উপৰিও আপুনি আপোনাৰ ঘৰৰ তুলসী পবিত্ৰ উদ্ভিদজোপাৰ পৰা কেইটামান পাত ছিঙি আনি আপুনি এই প্ৰতিকাৰ কেইটা কৰিবলৈ কেতিয়াও নাপাহৰিব। তেন্তে আহক আমি জানি লওঁ সুন্দৰভাৱে কি কি আমি প্ৰতিকাৰ কৰিব লাগিব জন্মাষ্টমীৰ দিনটোত।
এক নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি আপোনাৰ জীৱনত বহু সমস্যা চলি আছে তেন্তে আপুনি সেই সমস্যা দূৰ কৰিবলৈ হলে আপুনি তুলসী পাতেৰে এই প্ৰতিকাৰ অৱশ্যেই কৰিব। প্ৰিয় দৰ্শক, ধৰ্মীয় শাস্ত্ৰৰ বিশ্বাস অনুসৰি কোনো ব্যক্তিয়ে যদি জন্মাষ্টমীৰ দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ নাম লৈ তুলসী গছজোপাৰ শ্ৰীচৰণত যদি এগছি শুদ্ধ প্ৰদীপ সন্ধিয়াৰ সময়ত অৰ্পণ কৰিব পাৰে, তেনে ক্ষেত্ৰত তেওঁলোকৰ জীৱনৰ সকলো দুখ দৰিদ্ৰতা দূৰ হয় বুলি কোৱা হৈছে। এই দিনটোত আপুনি তুলসী গছৰ সন্মুখত থিয় হৈ আপুনি ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন নাম আপুনি জপ কৰিব পাৰে। যেনে আপুনি গোপাল গোবিন্দ শ্ৰীকৃষ্ণই নমঃ এইদৰে আপুনি জপ কৰিব পাৰে তুলসী গছৰ সন্মুখত থিয় হৈ। লগতে আপুনি এই মন্ত্ৰও জপ কৰিব পাৰে, ওম নমো ভাগৱতে বাসুদেৱায়ে নমঃ। এইদৰে আপুনি যিমান পাৰে মন্ত্ৰটো জপ কৰিবলৈ চেষ্টা কৰিব লাগে। তেনে ক্ষেত্ৰত আপোনাৰ জীৱনৰ সমস্ত দুখ দৰিদ্ৰতা দূৰ হ'ব। ২ নম্বৰ শাস্ত্ৰ সম্বন্ধীয় উপায়টো হৈছে প্ৰিয় দৰ্শক, যদি আপুনি আৰ্থিকভাৱে উন্নতি হোৱা নাই, আৰ্থিকভাৱে উন্নতি কৰিব বিচাৰে, তেন্তে আপুনি জন্মাষ্টমীৰ দিনা ভগৱান শ্ৰীকৃষ্ণক আপুনি তুলসী পাত ছিঙি আনি অৰ্পণ কৰিব। পবিত্ৰ মনেৰে সঁচা হৃদয়েৰে তুলসী গছক প্ৰণাম কৰি আপুনি তুলসী উদ্ভিদৰ পাত ছিঙি আনি ভগৱান শ্ৰীকৃষ্ণৰ ফটোৰ মূৰ্তিৰ সন্মুখত আপুনি এগছি প্ৰদীপ অৰ্পণ কৰি আপুনি এই পাত অৰ্পণ কৰিব। লগতে শাস্ত্ৰতো কোৱা হৈছে যে তুলসী পাত যদি আপুনি ভগৱান শ্ৰীকৃষ্ণৰ পূজাত অৰ্পণ নকৰে তেন্তে সেই পূজা আধৰুৱা হৈ থাকে বুলি কোৱা হয়। গতিকে প্ৰিয় দৰ্শক, আপুনি অৱশ্যেই তুলসী পাত অৰ্পণ ভগৱান শ্ৰীকৃষ্ণক কৰিব। এনে ক্ষেত্ৰত ভগৱান শ্ৰীকৃষ্ণৰ লগতে লক্ষ্মী আইৰ কৃপাও আপুনি লাভ কৰিব পাৰিব। ৩ নম্বৰ শাস্ত্ৰ সম্বন্ধীয় উপায়টো হৈছে, যদি আপোনাৰ বিবাহিত জীৱনত সুখ আৰু শান্তি বিৰাজ কৰাটো বিচাৰে, সম্পৰ্ক মধুৰ কৰিব বিচাৰে, তেন্তে আপুনি প্ৰভু শ্ৰীকৃষ্ণৰ এই জন্মতিথিৰ দিনটোত আপোনাৰ ঘৰত যদি তুলসী গছ নাই তেন্তে আপোনাৰ ঘৰলৈ আপুনি এটা তুলসী গছৰ পুলি আনি আপুনি ৰোপণ কৰক। ইয়াৰ ফলত আপোনাৰ বিবাহিত জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব। যিসকল ব্যক্তিৰ বিবাহিত জীৱনত যিকোনো ধৰণৰ বাধা আহে, তেওঁলোকে জন্মাষ্টমীৰ দিনা অৱশ্যেই তুলসী গছৰ পুলি যদি ঘৰত নাই তুলসী গছ, তেন্তে ৰোপণ কৰিবলৈ চেষ্টা কৰিব। তেনে ক্ষেত্ৰত সকলো বাধা দূৰ হৈ পৰিব। আৰু যিসকলৰ ঘৰত তুলসী গছ আছে তেওঁলোকে এগছি প্ৰদীপ অৰ্পণ অৱশ্যেই কৰিব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক শাস্ত্ৰ সম্বন্ধীয় ৪ নম্বৰ প্ৰতিকাৰটোৰ বিষয়ে। ৪ নম্বৰ প্ৰতিকাৰটো হৈছে, আপোনাৰ মনৰ হৃদয়ৰ আকাংক্ষা পূৰণ কৰিব যদি আপুনি বিচাৰে তেন্তে আপুনি জন্মাষ্টমীৰ দিনা এই কাম অৱশ্যেই কৰিব। লগতে এই কাম কৰাৰ ফলত আপোনাৰ ব্যৱসায়টো আপুনি উন্নতি কৰিব পাৰিব, সমৃদ্ধিশালী আপুনি হ'ব পাৰিব। গতিকে ইয়াৰ বাবে আপুনি জন্মাষ্টমীৰ দিনটোত তুলসী গছক আপুনি ৰঙা ৰঙৰ চুনি আগবঢ়াওক। লগতে আপুনি এই দিনটোত তুলসী গছত তুলসী মাতাক আপুনি ভেৰমিলিয়ন আৰু মৌ আপুনি আগবঢ়াব পাৰে। ইয়াৰ ফলত আপুনি ব্যৱসায়ত উন্নতি কৰিব পাৰিব আৰু আপোনাৰ জীৱনলৈ সফলতা আহিব আৰু আপোনাৰ হৃদয়ৰ মনৰ সকলো ইচ্ছা পূৰণ কৰিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক জন্মাষ্টমীৰ দিনা তুলসী পাতেৰে কৰা শাস্ত্ৰ সম্বন্ধীয় ৫ নম্বৰৰ উপায়টোৰ বিষয়ে। তাৰ আগতে যদি ইমানলৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে অৱশ্যেই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। ৫ নম্বৰৰ প্ৰতিকাৰটো হৈছে, আপুনি যদি আপোনাৰ জীৱনলৈ আপোনাৰ ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আনিব বিচাৰে তেন্তে আপুনি সূৰ্য অস্ত যোৱাৰ পিছত জন্মাষ্টমীৰ দিনা তুলসী গছৰ তলত আপুনি এগছি শুদ্ধ প্ৰদীপ অৰ্পণ কৰিব। ঘিউ চাকি বন্তি জ্বলালে দেৱ দেৱতাসকল খুবেই প্ৰসন্ন হয় বুলি কোৱা হৈছে শাস্ত্ৰত। সেইবাবেই আপুনিও ঘিউ চাকি বন্তি এগছি অৱশ্যেই জ্বলাব আৰু প্ৰদীপ গছি জ্বলোৱাৰ পাছত আপুনি তুলসী গছৰ চাৰিওফাল আপুনি প্ৰদক্ষিণ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব। লগতে প্ৰিয় দৰ্শক, আপুনি জন্মাষ্টমীৰ দিনা বগা মিঠাই গাখীৰ আপুনি ভগৱান শ্ৰীকৃষ্ণক অৰ্পণ কৰিব আৰু তুলসী পাত যিহেতু অৱশ্যেই আপুনি ভোগ হিচাপে অৰ্পণ কৰিব।
প্ৰসাদ হিচাপে আপুনি অৱশ্যেই অৰ্পণ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ সকলো আৰ্থিক সমস্যা জীৱনৰ পৰা লাহে লাহে এই দিনটোৰ পৰা দূৰ হ'বলৈ আৰম্ভ কৰিব। লগতে আপুনি তুলসী পাত কেইটামান ছিঙি লৈ এডাল মালা বনাই লৈ আপুনি ভগৱান শ্ৰীকৃষ্ণৰ ফটোৰ মূৰ্তি যিয়ে আছে আপোনাৰ ঘৰত, আপুনি সেই ফটোৰ মূৰ্তিত এই তুলসী গছৰ পাতেৰে বনোৱা মালাডাল আপুনি অৰ্পণ বা পিন্ধাই দিব পাৰে। এনে কৰিলেও আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি জন্মাষ্টমীৰ এই পবিত্ৰ দিনটোত ৰাতিপুৱা সোনকালে উঠি স্নান কৰি শুদ্ধ বস্ত্ৰ পিন্ধি লৈ আপুনি ভক্তি মনেৰে সূৰ্য দেৱতাক আপুনি জল অৰ্ঘ্য অৰ্পণ কৰি আপোনাৰ ঘৰৰ তুলসী গছজোপাৰ ওচৰলৈ গৈ আপুনি ভক্তি মনেৰে সঁচা হৃদয়েৰে তুলসীত জল অৰ্পণ কৰি আপুনি ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰিব। লগতে আপুনি যদি এই দিনটোত গৰুক যিকোনো ভোগ খাদ্য খাবলৈ দিয়ে তেন্তে সেই ভোগ খাদ্যত আপুনি তুলসী পাত অৰ্পণ কৰি খাবলৈ দিব। তেনে কৰিলে ভগৱান শ্ৰীকৃষ্ণ খুবেই প্ৰসন্ন হ'ব। আপুনি নিশ্চয় জানে, ধৰ্মীয় শাস্ত্ৰৰ অনুসৰি ভগৱান শ্ৰীকৃষ্ণই সৰুৰে পৰা গৰুৰ লগত ধেমালি কৰি আছিল। গৰু খুবেই প্ৰিয় ভগৱান শ্ৰীকৃষ্ণৰ। সেইবাবে আপুনি গৰুক যদি তুলসী পাত দিয়া ভোগ অৰ্পণ কৰে তেতিয়া ভগৱান শ্ৰীকৃষ্ণ খুবেই প্ৰসন্ন হৈ পৰিব। প্ৰিয় দৰ্শক, আপুনি এই প্ৰতিকাৰ কেইটা কৰাৰ পাছত আপুনি ভগৱান শ্ৰীকৃষ্ণক সঁচা হৃদয়েৰে পূজা অৰ্চনা কৰিব। গতিকে এনে কাৰ্য কৰাৰ ফলত আপুনি নিজে অনুভৱ কৰিব পাৰিব ইয়াৰ ফল। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে। গতিকে আপুনি যদি ভাল পালে ভিডিঅ'টো চাই তেন্তে আৰু 10জন বন্ধুবৰ্গৰ লগতো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব বুলি আমি আশা কৰিছোঁ। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। ধন্যবাদ।